মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত বৰপেটা জিলাই অনুষ্ঠিত কৰা HS প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 অসমীয়া MILৰ কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমবাৰৰ বাবে ইউটিউব চেনেলত বৰপেটা জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল পৰীক্ষাৰ কোশ্চিনৰ সম্পূৰ্ণ সলিউশ্যন তোমালোকে এই ভিডিঅ'টোত পাবা। ভিডিঅ'টো দীঘল হ'ব, নিশ্চয় তোমালোকে ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে তোমালোকৰ সুবিধা হ'ব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হ'ল তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। ক, লক্ষ্মীনাথ বেজবৰুৱা কোনখন আলোচনী সম্পাদনা কৰিছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই বাঁহী নামৰ আলোচনীখন সম্পাদনা কৰিছিল। কথা কবিতাৰ জনক কোন? কথা কবিতাৰ জনক হ'ল ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। গ নম্বৰ, আনন্দৰাম বৰুৱাৰ কাম কাজ আৰু সংকল্প দেখি বিস্ময়াভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ, আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভূত হোৱা এগৰাকী বিদেশী পণ্ডিতৰ নাম হ'ল মেক্স মুলাৰ। এতিয়া ঘ নম্বৰলৈ আহা। ঘ নম্বৰত কোৱা হৈছে কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষৰ নাম লিখা। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষৰ নাম হ'ল ডক্টৰ সূৰ্যকুমাৰ ভূঞা। অংগ, ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ কি? উত্তৰ, ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হ'ল বেদ। প্ৰথম চা, শিলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম কি? উত্তৰ, শিলভদ্ৰৰ প্ৰথম সংকলনটোৰ নাম হ'ল বাস্তৱ, যিটো 1975 চনত প্ৰকাশিত হৈছিল। দ্বিতীয় চা, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, চিত্ৰবন ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। বৰ্গীয় ছ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল অতি ক্ষুদ্ৰ ভাইৰাছ আৰু বীজাণুৰ পৰা হোৱা ৰোগ। ঝ নম্বৰ, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটি বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থটোৰ পৰা তুলি দিয়া হৈছে বা লোৱা হৈছে। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে তোমালোকৰ 9টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। পোনপ্ৰথমতে মই প্ৰশ্ন 2ৰ প্ৰশ্ন নম্বৰ 1ৰ কৰ পৰা ঘলৈকে আলোচনা কৰিম। তাৰপিছত মই বাকীখিনি আলোচনা কৰিম। পোনপ্ৰথম প্ৰশ্ন 2, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। ক, 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন কোন আছিল? উত্তৰ, 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে লক্ষ্মীনাথ বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিণী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়ৰী। খ, যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথিৰ নাম হ'ল অমৰ তীৰ্থ বনফুল আপোন সুৰ। গ, তোমাৰে আনন্দে বৰুৱাই কবিতাৰ শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা লোৱা হৈছে? তোমাৰে আনন্দে বৰুৱাই কবিতাটি লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ সংগীত নামৰ কবিতাৰ পৰা লোৱা হৈছে। ঘ নম্বৰ, হস্তি বিদ্যানৰ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল? হস্তি বিদ্যানৰ সাৰ সংগ্ৰহ পুথিখন অষ্টাদশ শতিকাত সুকুমাৰ বৰকাথে ৰচনা কৰিছিল। এতিয়া মই তোমালোকক এই প্ৰশ্নকেইটাৰ সমাধান দেখাই দিম। তোমালোকে প্ৰশ্নৰ সমাধানখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। 1 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি মই পোনপ্ৰথমতে তোমালোকৰ আগত দেখাই দিছোঁ। তাৰপিছত 2 নম্বৰৰ ঘলৈকে তোমালোকৰ আনচাৰখিনি দেখাই দিছোঁ। অ'কে, নেক্সট অংগ নম্বৰ হ'ল প্ৰকৃত ত্যাগ মানে কি বুজা? প্ৰকৃত ত্যাগ বুলিলে কি বুজা? প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম
সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাকে ত্যাগ বোলা হয়। এতিয়া মই তোমালোকৰ আগত প্ৰথম চৰ পৰা ঝ নম্বৰলৈকে একেলগে এনচাৰখিনি কৰি দিম। চুটি গল্পটিৰ শিলভদ্ৰৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? পুথিখন কিমান চনত প্ৰকাশ পাইছিল? দ্বিতীয় চোৱা, ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা দুখন কথাছবিৰ নাম লিখা। ঝ, বিজ্ঞানীৰ প্ৰকৃত কাম কি? ঝ, মঙ্গলদাই হাতীৰ দুটা লক্ষণ লিখা। এতিয়া চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? উত্তৰ, চিঠি গল্পটো শিলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প এই পুথিৰ পৰা লোৱা হৈছে আৰু পুথিখন 1994 চনত প্ৰকাশিত হৈছিল। নেক্সট, ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা। তোমালোকৰ প্ৰশ্ন দুখন আহিছিল, মই ইয়াতে তিনিখন আলোচনা কৰিছোঁ। ইয়াতে চাৰিখন নাম দিয়া হৈছে: সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল। নেক্সট, বিজ্ঞানৰ প্ৰকৃত কাম কি? বিজ্ঞানীৰ প্ৰকৃত কাম কি? বিজ্ঞানীৰ কাম হৈছে বিশ্বব্ৰহ্মাণ্ডত আমি দেখা বস্তুবোৰ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা। তাৰপিছত প্ৰশ্নটো আছিলে মঙ্গলদাই হাতীৰ দুটা লক্ষণ উল্লেখ কৰা। ইয়াতে মই গোটেইকেইটা লক্ষণ দি দিছোঁ, যে লক্ষণকেইটা হ'ল: হস্তি বিজ্ঞানৰ পুথিত মঙ্গলদায়ক হাতীৰ বৰ্ণনা কৰা হৈছে এইদৰে: সামবৰ্ণ, সুন্দৰ শৰীৰ, স্থূল, দ্বিদন্ত, দীৰ্ঘ, সমান ৰংগ কৰা, আগলৈ চাপি যোৱা, কালহিলী কৰ্ণ, অগ্ৰজঙ্ঘা, নখ অল্প কালিয়া, বলৱন্ত, আশ যদি পায় ৰজাৰ বহুত ধন লাভ হয়, আশ উত্তম আহাৰ দিয়ে বশ কৰিব পাৰি। আক উত্তম আহাৰ দি বশ কৰিব পাৰি। এইখিনি আছিলে কি তোমালোকৰ মঙ্গলদায়ক হাতীৰ লক্ষণ। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 3টো আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটি হ'ল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এ চোৱা। ক, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। খ, কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ। গ, বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি। চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল মোৰ চেনেলত যোৱা কেইবা বছৰৰ পৰা বা কেইবাদিনৰ পৰা আগৰ পৰাই সংযোগ হৈ আছা, তোমালোকে নিশ্চয় এই তিনিটা ব্যাখ্যাই মোৰ চেনেলত আলোচনা কৰা হৈ আছে। তোমালোকে যিখিনি চেপ্টাৰ অসমীয়াত আলোচনা কৰিছোঁ 100% মই কেইবাটাও ভিডিঅ'ত তোমালোকৰ আগত আলোচনা কৰিলোঁ, 100% তাৰ পৰাই কমেণ্ট পৰিছে। তাৰ উত্তৰবিলাক চালে তোমালোকে পাবা। গতিকে তোমালোকে অসমীয়াৰ কাৰণে আৰু চিন্তা কৰিব লগা নহ'ল। তোমালোকৰ মোৰ ভিডিঅ' চাই থাকা আৰু মিনিমাম 80 নম্বৰ কেৰি কৰা। ব্যাখ্যা আৰু দীঘল প্ৰশ্নসমূহ মই তোমালোকৰ আগত মাতি নাযাওঁ। মই ভিডিঅ'খিনি তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিওঁ। মই লাহে লাহে তোমালোকক এইখিনি আঁতৰাই থাকোঁ। এইখিনি আছিলে প্ৰথম বাক্যটো কি আছিল? ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। এইটো প্ৰথম প্ৰসংগ, তাৰপিছত সংগতি। এই বাক্যখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ তোমালোকে বহীত তুলি লোৱা। এনেকৈ লিখিলে তোমালোকে পৰীক্ষাত একেবাৰে 100% মাৰ্ক কেৰি কৰিব পাৰিবা, মাৰ্ক কাটা নাযাব। এইটো হ'ল এইটোৰ ব্যাখ্যা। আৰু এটা কেইবাবাৰো মই তোমালোকৰ আগত আলোচনা কৰিছোঁ, কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ বাবে। দেখা, এইটো এই যে প্ৰসংগটো, এইখিনি সংগতি। অ'কে, নেক্সট পেৰাগ্ৰাফটো তোমালোকে ব্যাখ্যাৰ কাৰণে তোমালোকে পঢ়িব লাগিব।
মই তোমালোকক চলো কৰি দিছোঁ। ইতিমধ্যে মই তোমালোকৰ আগত ধুবুৰীৰ বিদ্যাসাগৰ, ওদালগুৰি, বৰপেটা নগাঁও, গোৱালপাৰাৰ কোশ্চিন পেপাৰ আলোচনা কৰিছোঁ। ওদালগুৰিতো হোৱা নাই, মই লখিমপুৰতো আলোচনা কৰিছোঁ। দৰঙৰ এখন কোশ্চিন পেপাৰ আলোচনা কৰিছোঁ। মেক্সিমাম কোশ্চিনতে এইটো ব্যাখ্যা আহিছিল। নেক্সট লাষ্ট আৰু এটা দিছে, বিজ্ঞানৰ গোটেই পদ্ধতিটোতেই এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। দেখা 2023-19 আহিছিল, প্ৰসংগপৰীয়াকৈ দিয়া হৈছে। সংগতি দেখা ব্যাখ্যা। মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ আজিৰ ভিডিঅ'টো অকণমান দীঘল হ'ব। এইকাৰণে কৈছোঁ কাৰণ গোটেইখিনি প্ৰশ্ন প্ৰায় 200 নম্বৰৰ এনচাৰ ইয়াতে আছে। 180 নিচিনা এনচাৰ তোমালোকে পাই যাবা, 180-85 নিচিনা। সেইকাৰণে তোমালোকৰ অকণমান ইয়াতে দীঘল হ'ব, তোমালোকে অলপ এইটো চাব লাগিব। 4 নম্বৰ, যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা। ক, মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ বিৱৰণ দিয়া। খ, গুৰুৱে শিক্ষাৰ্থীক অধ্যয়নৰ সমাপ্ত হোৱাৰ পাছত কি কি উপদেশ দিছিল? গ, অসমৰ চলচ্চিত্ৰ জগতলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে পাঠৰ আধাৰত আলোচনা কৰা। ঘ, চিঠি গল্পটিৰ নামৰ সাৰ্থকতা বিচাৰ কৰা। এতিয়া মই তোমালোকৰ আগত আনচাৰখিনি জানিবলৈ চেষ্টা কৰোঁ। প্ৰথম প্ৰশ্নটো দেখা, মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। তোমালোকে এইটো চাই যোৱা। এইখিনিতে তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামে তোমালোকৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰি দিছে। যদি কোনোবাই পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত গৈ তোমালোকে সেই গ্ৰুপটো জইন হৈ ল'বা। তাতে তোমালোকে বিভিন্ন বিষয়ৰ আলোচনা কৰিব পাৰা। তোমালোকৰ প্ৰি ফাইনেলৰ বা যিকোনো কি আলোচনা কৰিব লাগে সেইখিনি তোমালোকে তাতে আলোচনা কৰিব পাৰা। নেক্সট আছিল, গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? তোমাৰ ভাষাৰে লিখা। ওকে, নেক্সট প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অৱদানখিনি ইয়াতে আলোচনা কৰা হৈছে। ওকে, নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, চিঠি গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা। কেইবাবাৰো আহিছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি আছিলে গদ্যভাগৰ প্ৰশ্ন উত্তৰ। এতিয়া মই তোমালোকৰ আগত পদ্যভাগৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। পদ্যভাগৰ 5 নম্বৰ প্ৰশ্নলৈ আহা। যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ তৃতীয় স্তম্ভ বুলি কোৱা হয়? উত্তৰ, নামঘোষাক। জ্ঞান মালিনীৰ কবি কোন? মফিজুদ্দিন আহমদ হাজৰিকা। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ'ল এৰি অহা দিনবোৰ। 4, জনতাৰ আহ্বান কবিতাটিত কিহৰ প্ৰভাৱ পৰিলক্ষিত হৈছে? জনতাৰ আহ্বান কবিতাটিত
ভাৰতৰ স্বাধীনতা আন্দোলন অৰ্থাৎ 1942 ভাৰত ত্যাগ আন্দোলনৰ প্ৰভাৱ তাতে পৰিলক্ষিত হৈছে। তাৰপিছত দেখা কাঠমিস্ত্ৰীৰ নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে। কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ নিজৰ বাহুবলেৰে সাব্যস্ত কৰিব লাগে বুলি কৈছে। কেশৱ মহন্তৰ এখন গীতৰ পুথিৰ নাম লিখে। কেশৱ মহন্তৰ এখন গীতৰ পুথিৰ নাম হ'ল মোৰ যে কিমান হেঁপাহ। মোৰ যে কিমান হেঁপাহ। নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল বন ফৰিঙৰ ৰং। বন ফৰিঙৰ ৰং হ'ল নিৰ্মল প্ৰভাৰ প্ৰথম কবিতা পুথি। এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নখিনিৰ সমাধান এবাৰ দেখাই দিছোঁ। আনচাৰসমূহ তোমালোকে ইয়াতে চাই যোৱা। অ'কে। প্ৰশ্ন 6, যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক, বৰগীত কাক বোলে? বিষয়বস্তু অনুসৰি ইয়াৰ ভাগসমূহ লিখা। খ, কবিয়ে কিয় বিশ্ব খনিকৰক সৰ্বব্যাপী সৰ্বশক্তিমান বুলি অভিহিত কৰিছে? তাৰপিছত নলিনীবালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা কিদৰে বৰ্ণনা কৰিছে? ঘ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। অ, নৱকান্ত বৰুৱাই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ বিষয়ে কি মন্তব্য দিছিল? প্ৰথম চা, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? দ্বিতীয় চোৱা, নিৰ্মল প্ৰভা বৰদলৈ দেৱৰ তেওঁৰ পিতৃ মাতৃৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কৈছে? ঝ, আঘোণৰ পথাৰত কাম কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত দিছে? বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। বৰগীতৰ বিষয়বস্তুক 6টা ভাগত ভগাব পাৰি, যেনে লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী। নেক্সট প্ৰশ্নটো আছিলে, কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে? কবিয়ে কৈছে যে ব্ৰহ্মাই ত্ৰিলোকৰ সৃষ্টি কৰিছে আৰু সৃষ্টি, স্থিতি আৰু লয়ৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। তেওঁই খনিকৰ ৰূপে সমগ্ৰ বিশ্বক তিল তিলকৈ গঢ়ি তুলিছে, যদিও তেওঁ কোনেও দেখা নাপায়। তথাপি অন্তৰ্যামী সৰ্বজ্ঞান বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণ আত্মাৰ স্বৰূপ আৰু সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান বুলি আখ্যা দিছে। নেক্সট, নলিনীবালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা কেনেদৰে দিছে? নলিনীবালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা এনেদৰে দিছে, উষা আহে সোণালী সাজেৰে নিয়ৰৰ মালা গাঁঠি লৈ। নেক্সট, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। ক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ 2টা বৈশিষ্ট্য হ'ল ক, জাতীয়তাবাদ। খ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ। গ, জনতাৰ প্ৰতি দায়বদ্ধতা। ঘ, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা। যৌৱনসুলভ দীপ্তিতা আদি। ইয়াৰ পৰা তোমালোকে 2টা দিলে হৈ যাব। নেক্সট, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ বিষয়ে কবি তথা সমালোচক নৱকান্ত বৰুৱাই কৈছিল, মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ'ল কাঠমিস্ত্ৰীৰ ঘৰ। নেক্সট, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? কবিৰ মতে বা কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰটো হ'ল যন্ত্ৰণা। জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰ খেলিছে। এতিয়া মই তোমালোকৰ আগত নেক্সট কুৱেশ্যনটো আলোচনা কৰিম।
কোনতম কবিতাটিৰ জৰিয়তে দেউতাক আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কবিয়ে উল্লেখ কৰিছে। উত্তৰ, আহিনৰ পথাৰৰ গন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়, কাৰণ কবিৰ পিতৃ কৃষক আছিল। সেইদৰে দোকানৰ ঝাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ স্মৃতি জাগ্ৰত কৰে। কবিৰ মাতৃ শিপিনী আছিল। অ'কে, তাৰপিছত প্ৰশ্ন আছিল কি, আঘোণৰ পথাৰত কাম আৰু কাম। কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে? ইয়াতে দেখা, আঘোণৰ পথাৰৰ পকা ধানেৰে ভৰি থাকে। সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা আদি নানান কাম কৰিবলগীয়া হয়। কবিয়ে আঘোণৰ কুঁৱলী কবিতাটোত আঘোণৰ পথাৰত কাম আৰু কাম কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত দিছে। 7 নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি কয়। তেওঁৱে যোগী তপস্বী ও তেওঁৱে বাজিকৰ, তেওঁৱে ধনী তেওঁৱে ধন, গোমস্তা ও মহাজন। উক্ত কবিতাফাকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী মফিজউদ্দিন আহমদ হাজৰিকাদেৱে ৰচনা কৰা বিশ্ব খনিকৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি তোমালোকে প্ৰসংগ লিখিবা আৰু সংগতিত লিখিবা। উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে বিশ্ব খনিকৰক যোগী তপস্বী আৰু বাজিকাৰ বুলি কৈছে, তেওঁক ধনী বুলি উল্লেখ কৰিছে। আৰু ব্যাখ্যাটো তোমালোকে অকণমান বনাই লিখিলে হৈ যাব। 6 নম্বৰ, বিশ্বৰ যত কৰ্মীৰ দল, তেজ ঢালি গড়ে প্ৰসাদ উজ্জ্বল। আৰু এটা দেখা, ব্যাখ্যা দুটা একেলগে দিম। আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে ধাননি ঢালিলে, এইটো ব্যাখ্যা। লগতে তোমালোকৰ 8 নম্বৰ প্ৰশ্ন, তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। ইয়াতে 3টা কবিতা দিছে, বিশ্ব খনিকৰ, মিলন আৰু উভতি নহৰ কবিতা। এতিয়া মই তোমালোকক এই পদ্যভাগৰ 7 আৰু 8 নম্বৰ প্ৰশ্নখিনিৰ আনচাৰ একেলগে আলোচনা আগবঢ়াইছোঁ। তোমালোকৰ আগত এই 7 আৰু 8 নম্বৰ প্ৰশ্নৰ সমাধানখিনি মই মুখে মুখে মাতি নাযাওঁ, তোমালোকে জাষ্ট স্ক্ৰীনশ্বট মাৰি ল'বা। প্ৰসংগ আৰু সংগতি পেলাই ব্যাখ্যা। অ'কে, এইটো মন্তব্য। এতিয়া মই তোমালোকৰ আগত নেক্সট আঘোণৰ কুঁৱলীত ধাননি লুকালে এই ব্যাখ্যাটো আলোচনা কৰিছোঁ। অ'কে, প্ৰসংগটো পালা। এইখিনি আছিলে প্ৰসংগ সংগতি ব্যাখ্যাটো। এতিয়া ব্যাখ্যাটো লৈ আহা, এইখিনি তোমালোকে ব্যাখ্যা লিখিবা। লাষ্টত এইখিনি হ'ল মন্তব্য। তাৰপিছত আছিলে বিশ্ব খনিকৰ কবিতাটিৰ মূল ভাৱ লিখা। মই বিশ্ব খনিকৰ মূল ভাৱ তোমালোকৰ আগত আলোচনা কৰিব খুজিছোঁ। এয়াই কবিতাটিৰ মূল ভাৱ। তাৰপিছত আছিলে মিলন কবিতাটিৰ মূল ভাৱ। এতিয়া আঘোণৰ কুঁৱলী কবিতাটিৰ মূল ভাৱ।
সো মোৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে পদ্যভাগৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। 9 নম্বৰৰ প্ৰশ্নত আছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? উত্তৰ মনোযোগ। খ ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা ভাগত ভগাইছে? উত্তৰ 4টা। গ কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? এইটো হ'ব মাধ্যমিক শিক্ষা। ঘ ৰাষ্ট্ৰীয় শিক্ষানীতি কেতিয়া ঘোষণা কৰা হৈছিল? 1986 চনত। তাৰপিছত তোমালোকৰ 10 নম্বৰলৈ যোৱা। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। কোৱা নৈতিক বিকাশ বুলি লিখিব যা। খ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ কেইটা আৰু কি কি? গ শিশৰ সংস্কৃতি বুলি লিখিব যা। ঘ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি? লগতে তোমালোকে 11 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা। নন্দনতাত্ত্বিক মূল্যবোধৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। আৰু 6 নম্বৰ দিছে কিশোৰ কিশোৰীৰ মনত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি প্ৰশ্নৰ সমাধান মই একেলগে আগবঢ়াম। এইখিনি হল প্ৰশ্ন 9ৰ সমাধান। তাৰপিছত দিছিল কি 2 মূলাংক প্ৰশ্ন শিশুৰ নৈতিক বিকাশ বুলি লিখিব যা। মই মাতি নাযাওঁ, তোমালোকক স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। অ'কে। তাৰপিছত দিছে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি? আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 4টা, যেনে মূল্যবোধ 3টা, যেনে সত্যম শিৱম আৰু সুন্দৰম। তাৰপিছত কিশোৰ সংস্কৃতি কি? তোমালোকে এইটো কিশোৰ সংস্কৃতি বুলি এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। অ'কে। নেক্সট কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি? 1 ভাষা, 2 গণিত, 3 বিজ্ঞান আৰু 4 সমাজ বিজ্ঞান। নেক্সট দীঘল প্ৰশ্নৰ উত্তৰ নন্দনতাত্ত্বিক মূল্যবোধ মানে কি? এইটো তোমালোকে অকণমান ডাঙৰ কৰি দিলে হৈ যাব। তাৰপিছত দিছিলে যে কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিস্থিতিৰ সংঘাত। এই ব্যাখ্যাটো তোমালোকে লিখি ল'ব পাৰা। অ'কে। অ'কে। এতিয়া মই তোমালোকৰ আগত 12 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। চমুকৈ উত্তৰ লিখা যিকোনো দুটা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই 12, 13 আৰু 14 এইটো হ'ল গ্ৰামাৰ ছেকশ্যন। ইয়াৰ পৰা তোমালোকে 20 আৰু ৰচনা মিলাই 30, ৰচনা 10 থাকিব। গোটেইকেইটা তোমালোকৰ 100% কমন পৰিব। মই যিকেইটা ভিডিঅ' বনালোঁ মোৰ গোটেইখিনি কিন্তু মোৰ লিখা বা মই তোমালোকৰ চেনেলত আপলোড কৰা এই ভিডিঅ'ৰ পৰাই কমন পৰিছে। এতিয়া দেখা ক্ৰিয়া বিভক্তি কাক বোলে? দুটা উদাহৰণ দিয়ে। খ প্ৰত্যয় কাক বোলে? কৃত আৰু তদ্ধিত প্ৰত্যয়ৰ মাজত পাৰ্থক্য লিখা। গ জতুৱা ঠাঁচ বুলি লিখি বুজা। জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ কি কি? ক্ৰিয়া বিভক্তি পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি বা ধাতু ৰূপৰ পুৰুষবাচক বিভক্তি। দেখা তলত পুৰুষ অনুযায়ী ক্ৰিয়া বিভক্তিৰ প্ৰয়োগ দেখুওৱা হ'ল। প্ৰথম পুৰুষ বিভক্তি, এইটো তোমাৰ উদাহৰণটোহে দিছোঁ, তোমালোকে বাকীখিনি চাই যোৱা। যেনে খাওঁ সমান সমান খা যোগ কৰিম কৰ যোগ ইম। তাৰপিছত দ্বিতীয় পুৰুষ বিভক্তি যেনে
অ আৰু ই, যেনে কি দিছে কৰ যোগ অ, কৰিছিল, কৰ যোগ ইজ যোগ ইল যোগ ই, কৰিছিল। তৃতীয় পুৰুষৰ বিভক্তি, তৃতীয় পুৰুষৰ বিভক্তি কৰে, কৰ যোগ এ, যায় যোগ ইয়, খায় খা যোগ ইয়, এইটো হ'ল বিভক্তি। তাৰপিছত প্ৰত্যয় কাক বোলে? শব্দ সাধনৰ সৰ্গবোৰক প্ৰত্যয় বুলি কোৱা হয়, নাইবা নতুন শব্দৰ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে ধাতু আৰু প্ৰাতিপাদিকৰ পাছত যিবোৰ বৰ্ণ বৰ্ণ বা বৰ্ণসমষ্টি যোগ হয়, সেই বৰ্ণ বা বৰ্ণসমষ্টিক প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰত্যয় দুইবিধ, কৃত প্ৰত্যয় আৰু অসমীয়া ভাষাত প্ৰত্যয় দুই প্ৰকাৰ, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। অসমীয়া ভাষাত পৰ প্ৰত্যয় দুই প্ৰকাৰৰ, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। তোমালোকে এতিয়া কৃত প্ৰত্যয়ৰ বিষয়ে অলপ জানিবলৈ যত্ন কৰা। ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে, তেনে প্ৰত্যয়কে কৃত প্ৰত্যয় বোলে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃত প্ৰত্যয়ৰ ব্যৱহাৰ তলত উল্লেখ কৰা হ'ল, যেনে কিছে ধাতু, কৃত প্ৰত্যয় আৰু নতুন অৰ্থবাচক শব্দ। এইটো যে বহ যোগ হোৱা বহুৱা, স যোগ অন হন, উজা যোগ অনি উজনি, মাগ যোগ অনিয়াৰ মগনিয়াৰ, নাচ যোগ অনি নাচনি, কান্ধ যোগ উৰা কান্দোৰা। তাৰপিছত হ'ল তদ্ধিত প্ৰত্যয়। নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা তদ্ধিত প্ৰত্যয় কিছুমানৰ উদাহৰণ হ'ল নাম শব্দ বা প্ৰাতিপাদিক যোগ তদ্ধিত প্ৰত্যয় মানে কি নতুন অৰ্থবাচক শব্দ। খেত যোগ ই খেতি, ধান যোগ অনি ধাননি, ৰস যোগ আল ৰসাল, ধাৰ যোগ ৱা ধাৰুৱা, বেগ যোগ আই বেগাই, সাধু যোগ তা সাধুতা। চ' এইখিনি আছিলে এই প্ৰশ্নৰ সমাধান। নেক্সট প্ৰশ্নটো হ'ল জতুৱা ঠাঁচ বুলি লিখি বুজা। জতুৱা ঠাঁচৰ প্ৰয়োজনীয়তা বুলি দিছিলে যে দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আবিধানিক অৰ্থ প্ৰকাশ কৰে, বৰং কেতিয়াবা আবিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে মুখ্য হৈ পৰে। দেখা ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচ ভাষা এটাৰ অলংকাৰ স্বৰূপ, ই ভাষা শুৱলা আৰু চহকী কৰে। জতুৱা ঠাঁচ এক বাচিক কলা আৰু ই মানুহৰ মুখ বাগৰি অহা। জতুৱা ঠাঁচৰ ব্যুৎপত্তি হৈছে জাত বা জাতি শব্দৰ পৰা। চন্দ্ৰকান্ত অভিধানত জতুৱা শব্দৰ অৰ্থ দিয়া আছে এনেধৰণে: বিন নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, বিজতৰীয়া নোহোৱা। এতিয়া জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি? জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ হ'ল সাধাৰণ অৰ্থ প্ৰকাশক আৰু সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক। চ' এইটো হ'ল সাধাৰণ অৰ্থ প্ৰকাশক। এতিয়া মই তোমালোকৰ আগত 13 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। তলৰ যিকোনো 6টা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা আৰু কি প্ৰত্যয় যোগ হৈছে লিখা। ধানতলী, মগনিয়াৰ, হন, পলৰীয়া, সাধুতা, জপনা, ভেজালী, খেতি। 14 তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি বাক্য ৰচনা কৰা, যিকোনো 4টা। 19 বা বোলা, আঁঠুৱা, তলৰ মহ, সাতলৰ, শিয়াৰ আমুঠু, অজিন পাতকী, কঁকালত টঙালি বন্ধা, খাইপাত ফলা। এতিয়া মই তোমালোকৰ আগত প্ৰত্যয় ভাঙা আৰু কি প্ৰত্যয় যোগ হৈছে সেইটো তোমালোকৰ আগত আলোচনা কৰিব খুজিছোঁ। ধানতলী, ধান যোগ তলী বা ধানতল যোগ দীৰ্ঘই তদ্ধিত প্ৰত্যয়। মগনিয়াৰ, মগ অথবা মাগ দিবা, যোগ অনিয়াৰ কৃত প্ৰত্যয়। হন, হ যোগ অন কৃত প্ৰত্যয়। পলৰীয়া, পাল যোগ অৰিয়া, পলৰীয়া তদ্ধিত প্ৰত্যয়। সাধুতা, সাধু যোগ তা তদ্ধিত প্ৰত্যয়। জপনা, ঝাপ যোগ অনা কৃত প্ৰত্যয়।
বেজালি বেজ যোগ আলি তদ্ধিত প্ৰত্যয় খেতি খেত যোগ হস্যই তদ্ধিত প্ৰত্যয় এতিয়া মই তোমালোকৰ আগত জতুৱা ঠাঁচখিনি আলোচনা কৰিম জতুৱা ঠাঁচত কোৱা হৈছিল মই ইয়াতে অৰ্থখিনি দেখাই দিছোঁ কৈ দিছোঁ আৰু বাক্য ৰচনাটো মুখে মুখে মাতি গৈছোঁ এইখিনিতে মই তোমালোকক কৈ থওঁ যে মই ব্যাকৰণৰ ভাগৰ কাৰণে তিনিটা ভিডিঅ' তোমালোকৰ আগত আপলোড কৰিছিলোঁ এটা জতুৱা ঠাঁচ এটা প্ৰত্যয় আৰু এটা ব্যাকৰণৰ অংক তোমালোকে এই তিনিটা ভিডিঅ' নিশ্চয় চাবা কাৰণ সেই তিনিটা ভিডিঅ'ৰ পৰা যিকোনো পৰীক্ষাত 100% গ্ৰামাৰ তোমালোকৰ পৰীক্ষাত কমন পৰিবই যোৱা মই যে কেইটামান ব্যাকৰণৰ যিকেইটা ভিডিঅ' বনাইছোঁ মই কিন্তু সেইখনৰ পৰাই চাই মই তোমালোকৰ আগত দিছোঁ নিশ্চয় তোমালোকৰ সেইখিনিয়ে উপকাৰ কৰিব 1 নম্বৰত আছে অনুচ্ছেদ বা বলা আনন্দত আত্মহাৰা হোৱা বুঢ়ী আয়ে নাতিনীৰ বিয়াত অনুচ্ছেদ বা বলিলে আঁঠুৱা তলৰ মহ অধীন হোৱা ৰহিম ৰামৰ আঁঠুৱা তলৰ মহ হাতলৰ চোৰ স্বভাৱ হাতলৰ মানুহক কোনেও ভাল নাপায় হিয়াৰ আমঠু মিনা মা দেউতাকৰ হিয়াৰ আমঠু অজিন পাতুকি জিন যাব নোৱাৰা বা মিলিব নোৱাৰা অজিন পাতুকি মানুহৰ বেলেগৰ ঘৰত থকাটো অসুবিধা হৈ যায় কঁকালত টঙালি বান্ধা কোনো কাম লৈ সাজু হোৱা কঁকালত টঙালি বান্ধি সি যুদ্ধক্ষেত্ৰত আগবাঢ়িলে লাষ্ট হ'ল খাই পাত ফলা অশ্লাগী উপকাৰ অস্বীকাৰ নকৰা খাই পাত ফলা হৈ নাথাকিবি অলপ ভাল হোৱা ওকে আহোঁতে একেবাৰে লাষ্ট কোশ্চেন পেপাৰ লৈ আহিলোঁ 15 নম্বৰ তলত দিয়া যিকোনো এটি বিষয় লৈ ৰচনা লিখা কোৱা তোমাৰ প্ৰিয় সাহিত্যিক পইণ্টখিনি দিয়া আছে আৰম্ভণি সাহিত্যিকৰ চমু পৰিচয় প্ৰিয় হোৱাৰ কাৰণ সাহিত্যিক প্ৰতিভাৰ সামাজিক মূল্যায়ন বঁটা সন্মান স্বীকৃতি আদি লেখক হিচাপে থকা সামাজিক দায়বদ্ধতা সামৰণি খ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ইয়াতে দিছে আৰম্ভণি দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান উপকাৰিতা আৰু অপকাৰিতা সামৰণি নেক্সট পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ইয়াতে আছে আৰম্ভণি প্ৰদূষণ মানে কি বায়ু প্ৰদূষণ মাটি প্ৰদূষণ জল প্ৰদূষণ সামাজিক প্ৰদূষণ অন্যান্য প্ৰদূষণৰ প্ৰতিকাৰ আৰু সামৰণি অসমৰ প্ৰাকৃতিক সম্পদ আৰম্ভণি শ্ৰেণী বিভাগ অৰ্থনৈতিক দিশ সফল কৰাত প্ৰাকৃতিক সম্পদৰ ভূমিকা প্ৰাকৃতিক সম্পদ ৰক্ষণাবেক্ষণৰ উপায় সামৰণি মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ আগত কেইবাটা ভিডিঅ'তে কৈছিলোঁ যে তোমালোকৰ ৰচনা যদি 5টাৰ পৰা 100% কমন পৰিব ইয়াতে 2টা কমন পৰিছে মই তোমালোকক দিছিলোঁ প্ৰিয় সাহিত্যিক প্ৰিয় গ্ৰন্থ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিৰোধ তাৰপিছত তোমালোক সামাজিক মাধ্যম দিছিলোঁ মাদক দ্ৰব্য দিছিলোঁ গতিকে দেখা ইয়াতে 2টা কমন পৰিছে তোমালোকক যিহেতু 2টা নালাগে এটা লিখিলেই হ'ব চ' এতিয়া মই তোমালোকৰ আগত এই ব্যাকৰণ 4টা এবাৰ দেখাই দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় সাহিত্যিকৰ ৰচনাটো দেখা কিমান ধৰণে প্ৰশ্ন হ'ব পাৰে গোটেইখিনি তোমালোকৰ আগত দিছোঁ আৰু কেইবাবাৰো পৰীক্ষাত আহিছে এইখিনি দিছোঁ পইণ্ট এইকেইটা পইণ্ট দিছোঁ গোটেইখিনি পইণ্ট পঢ়িলে তোমালোকৰ কমন পৰিবই মই যিটো পইণ্ট দিছোঁ ইয়াৰ পৰা কমন পৰিছে গতিকে তোমালোকে গোটেইখিনি পঢ়িলে পইণ্টো তোমালোকে বনাই লিখিব নালাগে ইয়াৰ পৰাই কমন পৰি যাব দেখা আৰম্ভণি দিছে ওকে তাৰপিছত দিছিল সাহিত্যিকগৰাকীৰ চমু পৰিচয় ওকে মোৰ প্ৰিয় হোৱাৰ কাৰণ সাহিত্য প্ৰতিভাৰ সামগ্ৰিক মূল্যায়ন ৰচনাৰাজিৰ সাহিত্যিক গুণ বঁটা সন্মান স্বীকৃতি আদি লিখক হিচাপে থকা সামাজিক দায়বদ্ধতা সামৰণি ওকে এতিয়া দৈনন্দিন জীৱনত বা আধুনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ ওকে তোমালোকে
বিজ্ঞানৰ প্ৰভাৱটো সামৰণি দিয়া হৈছে ওকে তাৰপিছত পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ পৰিৱেশ প্ৰদূষণ আৰু নাগৰিক চেতনাবোধ এনেকুৱাও তোমালোকৰ প্ৰশ্নটো দিব পাৰে দেখা যিমান পয়েন্ট আছে পয়েন্ট হিচাপে ইয়াতে কোৱা হৈছে তোমালোকে বায়ু প্ৰদূষণ যিকেইটা পইণ্টত তোমালোকৰ কোৱেশ্চন যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আহিছে সামাজিক প্ৰদূষণ গোটেইখিনি ইয়াতে দিয়া আছে প্ৰদূষণ পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ বা নিয়ন্ত্ৰণ অন্যান্য প্ৰদূষণ এইটো তাৰ পিছতো দিবা এইটো পিছৰ পইণ্টত দি দিবা সামৰণি পৰামৰ্শ দিছে এইটো তোমালোকৰ সামৰণিটো চোৱা এইখিনি আছিলে পৰিৱেশ প্ৰদূষণৰ ৰচনা এতিয়া মই তোমালোকৰ আগত লাষ্ট ৰচনাটো লৈ আহিছোঁ এইটো হ'ল অসমৰ প্ৰাকৃতিক সম্পদ দেখা অসমৰ প্ৰাকৃতিক সম্পদৰ ৰচনা যেহেতু যোৱা বছৰ আহিছে এইটো এইবাৰ অহাৰ সম্ভাৱনাটো খুব কম তথাপি মই যেহেতু সম্পূৰ্ণ কোৱেশ্চন সলিউশন কৰি দিম বুলি কৈছোঁ এইটো মই তোমালোকৰ আগত দাঙি ধৰিলোঁ মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই দীঘল ভিডিঅ'খনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব নিশ্চয় তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক দিবা ভিডিঅ'টো বেছিকৈ তোমালোকৰ প্ৰিয় বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'ৰ দ্বাৰা সিহঁতেও উপকৃত হ'ব পাৰে শেষত তোমালোকক ধন্যবাদ জনাই আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ